উৎসৱৰ আজি প্ৰথম দিনাৰ মঞ্চত উপবিষ্ট আমাৰ সকলো শ্ৰদ্ধাৰ উদযাপন সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি যুটীয়া সম্পাদকে সমীক্ষা কৰি শ্ৰদ্ধাৰ অজিতাসকল কমপ্লেই অঞ্চলৰ সদতে আহোম ছাত্ৰ সন্থাৰ মোৰ সংগ্ৰামী সদস্যসকল মোৰ লগত অহা সদতে আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মানচাও কৃষ্ণ বৰুৱা ডাঙৰীয়া শিৱসাগৰৰ পৰা আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আজি এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অহা শ্ৰদ্ধাৰ ৰাইজ সকলোলৈকে শেহতীয়াকৈ হ'লেও অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আৰু তাৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ মঞ্চটো যিহেতু বিহুৰ গতিকে বিহুৰ মঞ্চত যেতিয়া অহা যায় তেতিয়া উদ্যোক্তাসকলে কথা ক'বলৈ দিয়ে নিজৰে ফুটি পেলাব যে কথাবিলাক কিহৰ ওপৰত কম বিহুৰ ওপৰত কম জাতিৰ ওপৰত কম নে সমস্যাৰ ভাৰাক্ৰান্ত এই জনসাধাৰণৰ এই মানসিক কথা যাই কি নহওক খুব চমুকে মনত লৈ থকা অভিজ্ঞতা কেইটামান আপোনালোকৰ ঘৰত কম আৰু 5 বা 3 মিনিটৰ ভিতৰত মোৰ ভাষণটো সামৰণি মাৰিম শ্ৰদ্ধাৰ ৰাইজ বহাগ আছিল গছৰ তলত বহাগ আছিল পথাৰৰ মাজত বহাগ আছিল নদীৰ কাষত স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক ৰাজকীয় মৰ্যাদাৰে বিহু আদি ৰজাঘৰ পোৱালেহি আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ অন্তৰাত্মাৰ স্থান দিলে বিহুৱে সমন্বয়ৰ কথা কয় বিহুৱে সম্প্ৰীতিৰ কথা কয় বহাগে ঐক্যৰ কথা কয় বহাগে সংহতিৰ কথা কয় বহাগে বন্ধুত্বৰ কথা কয় এই যে বহাগে ঐক্যৰ কথা কয় বহাগে সংহতিৰ কথা কয় বহাগে সম্প্ৰীতিৰ কথা কয় সেইকাৰণে বহাগ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ আপোন আৰু খুব ওচৰৰ পৰা বহাগ বিহুটো অন্তৰেৰে গ্ৰহণ কৰিছে আৰু সকলোৱে উলহ-মালহেৰে উদযাপন কৰিছে আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা যদি বহাগ বিহুটো চোৱা যায় তেতিয়া বহুজন দূৰ বাটত এই বহাগ বিহুৱে ধৰ্মীয় দৃষ্টিকোণৰ পৰা আঁতৰি আছে কোনো ধৰ্মীয় মেৰুকৰণৰ মাজত কোনো ধৰ্মীয় চিন্তা চেতনাৰ মাজত বহাগ বিহুটো নোহোৱাৰ কাৰণে বহাগ বিহুটো সকলে জাতীয় উৎসৱ হিচাপে মানিছে আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি বৰ্ণ ভাষা ধৰ্মাৱলম্বী লোকে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰিছে আৰু মানুহে অন্তৰাত্মাৰ স্থান সেইকাৰণে বহাগ অদ্বিতীয় বহাগ অনন্য বহাগ অসমীয়া জাতীয় জীৱনৰ সাহস বহাগ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ বহাগ অসমীয়া জাতীয় জীৱনৰ আৱশ্যকতা কিন্তু এই কথাবিলাক কওঁতেও মনত কেতিয়াবা প্ৰশ্নবোধক কিছুমান চিন নহয় মনত প্ৰশ্নবোধক চিন তেতিয়া আহে যেতিয়া বিহুৰ মঞ্চত এই ধৰণৰ কথাবিলাক কোৱা হয় মনত আশংকা তেতিয়া লাগে যেতিয়া খিলঞ্জীয়া থলগিৰি মানুহখিনিৰ সন্মুখত যেতিয়া কথাখিনি কৈ থকা হয় তেতিয়া মনত ভাৱ হয় যে ইমান শান্তিপূৰ্ণ এটা পৰিৱেশত বিহু উপভোগ কৰিবলৈ হয় এই মানুহখিনি কি ধৰণে আজিৰ তাৰিখত নিষ্পেষিত নিপীড়িত কঁকাল ভাঙি দি এটা জাতিলৈ পৰিৱৰ্তিত কৰিছে এটা সময় আছিল অসমীয়া জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বুৰঞ্জীৰ পাতে পাতে লিপিবদ্ধ হৈ আছিল এটা সময় আছিল অসমীয়া জাতিৰ স্বদেশ প্ৰেম অসমীয়া জাতিৰ জাতি প্ৰেম অসমীয়া জাতিৰ নিজৰ মাতৃভূমিৰ কাৰণে কৰা অফুৰন্ত ত্যাগক আনে ঈৰ্ষাৰ কাৰণ হিচাপে লৈছিল আৰু কোনো জাতিয়ে ইয়াক উদাহৰণ হিচাপে গ্ৰহণ কৰি নিজৰ জাতিটোক কেনেকৈ আগবঢ়াই নিব লাগে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল 17 মাৰ্চত মোগলৰ আক্ৰমণ পৰাভূত কৰি যি অসমীয়া জাতিয়ে অসমৰ ভৌগোলিক অখণ্ডতা স্বাধীনতা সংস্কৃতি ভাষা সকলো ৰক্ষা কৰি থৈ গ'ল সেই জাতিটো
আজি বিভিন্ন কাৰণত বিভিন্ন প্ৰেক্ষাপটত আৰু বিভিন্ন কাৰকে ক্ৰিয়া কৰাৰ ফলশ্ৰুতি এটা লিখমতীয়া জাতিলৈ পৰিৱৰ্তিত হৈছে। এই অসমীয়া জাতিটোৰ ওপৰত ক্ৰমান্বয়ে এনেকুৱা ধৰণৰ আক্ৰমণ চলিছে যে আমাক ভাষিকভাৱে সংখ্যা লঘু পৰিণত কৰা হৈছে, সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হৈছে, ৰাজনৈতিকভাৱে আমাক সংকুচিত কৰা হৈছে, অধিকাৰৰ পৰা অসমীয়াক বঞ্চিত কৰা হৈছে, সম্পদৰ অধিকাৰৰ পৰা উঠি অহা নৱপ্ৰজন্মৰ থলগিৰি প্ৰতিনিধিয়ে অনাগত 20 বা 25 বছৰ পিছত সম্পদ মোৰ অধিকাৰ মোৰ এই কথা সমাজৰ আগত মুকলিমূৰীয়াকৈ ক'ব নোৱাৰা পৰিৱেশৰ মাজত অসমীয়া জাতিটোৱে ক্ৰমান্বয়ে দিন কটাবলগীয়া হৈছে। আন নালাগে কৃষিভিত্তিক উৎসৱ বিহু হোৱাৰ পাছতো আমাৰ ঘৰৰ বা আপোনালোকৰ ঘৰৰ পিছফালে থকা এই হাজাৰ হাজাৰ বিঘা মাটিত অনাগত 50 বছৰ বা 100 বছৰ পাছত উঠি অহা নৱপ্ৰজন্মৰ থলগিৰি ৰাইজৰ কোনোবা প্ৰতিনিধিয়ে হাতত কেঁকুৰা নাঙল লৈ এই হালবোৰৰ পৰিৱেশ থাকিবনে নাই অসমীয়া ভাগ্যত তাক লৈ প্ৰশ্নবোধক চিনাই। কাৰণ ক্ৰমান্বয়ে ভূমি অধিকাৰৰ পৰা অসমীয়াক বঞ্চিত কৰা হৈছে। এই যে অধিকাৰবিলাকৰ পৰা অসমীয়াক বঞ্চিত কৰা হৈছে, এই যে আমাক ভাষিকভাৱে সংখ্যা লঘুত পৰিণত কৰা হৈছে, সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হৈছে, ফলশ্ৰুতিত এই জাতিটো এটা লিখমতীয়া জাতিলৈ পৰিৱৰ্তিত। আমি এনেকুৱা এখন অসমত জীয়াই থাকিব বিচৰা নাই যিখন অসমত প্ৰতিটো সম্পদৰ ওপৰত অসমীয়া অধিকাৰ নাথাকিব। আমি এইখন অসমত জীয়াই থাকিব বিচৰা নাই যিখন অসমত অসমীয়াৰ ওচৰত ৰাজনৈতিক অধিকাৰ নাথাকিব, ৰাজনৈতিক ক্ষমতা নাথাকিব। আমি সেইখন অসমতো জীয়াই থাকিব বিচৰা নাই যিখন অসমত উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে তেল মোৰ অধিকাৰ মোৰ বুলি ক'ব নোৱাৰিব, কয়লা মোৰ অধিকাৰ মোৰ, চাহপাত মোৰ অধিকাৰ মোৰ, ভূমি মোৰ অধিকাৰ মোৰ, এই ধৰণৰ বক্তব্য ৰাখিব নোৱাৰা এইখন অসমত আমি জীয়াই থাকিব বিচৰা নাই। আমি এখন সৰ্বাংগ সুন্দৰ অসমত জীয়াই থাকিব বিচাৰিছোঁ যিখন অসমত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে সমন্বয় আৰু সম্প্ৰীতিৰে জীয়াই থাকিব লাগিব। জাতিটোৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱেই যে আজি গণতান্ত্ৰিক সময়ত গণতান্ত্ৰিক দেশত আমি হাতত ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথলৈ গৈ গণতান্ত্ৰিক দেশৰ ৰজাজনক আমি কাটৰ অনুৰোধ কৰিবলগীয়া হৈছে যে হয় আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, নহয় আমাক গুলীয়াই মাৰক, হয় আমাক অধিকাৰ দিয়ক, নহয় আমাক শেষ কৰি পেলাওক। এই শ্লোগানে আমি ভাৰতবৰ্ষৰ দেশৰ গণতান্ত্ৰিক ৰজাজনক আমি হাত পাতিবলগীয়া হৈছে। ইয়াতকৈ বিড়ম্বনাদায়ক কথা অসমীয়া জাতি অসমৰ কাৰণে একো হ'ব নোৱাৰে বুলি আমাৰ মন আৰু মগজুত এই সময়ত ক্ৰিয়া কৰে। তাতকৈ আটাইতকৈ ডাঙৰ কথা এটা আহি গৈছে যে সামগ্ৰিকভাৱে এইখন অসমত যদিও আমি কৈছোঁ যে আমি উলহ মালৰ মাজেৰে বিহুটো উদযাপন কৰিছোঁ, কিন্তু অসমৰ এনেকুৱা প্ৰান্তত আছে যি প্ৰান্তত অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে কাম নকৰে। অসমৰ এনেকুৱা কিছুমান প্ৰান্ত আছে যিবিলাক প্ৰান্তত বিহুৱে ঐক্য স্থাপনৰ কাম নকৰে, সংহতিৰ কাম নকৰে, বন্ধুত্বৰ কাম নকৰে। কাৰণ এই মানুহখিনিয়ে বিহুক জাতীয় জীৱনৰ সাহস যে প্ৰতিষ্ঠা বাবে নিবিচাৰে। কাৰণ অসমৰে এটা প্ৰান্তক বিদেশীক স্বদেশীৰ মৰ্যাদা দিয়াৰ কাৰণে এইখিনি মানুহৰ হাতৰ পৰা সকলোকে ক্ষমতা গুচি গৈছে। কিন্তু অতি শেহতীয়াকৈ থলগিৰি ৰাইজৰ খিলঞ্জীয়া ৰাইজে দপদপাই থকা কোনো প্ৰান্তত আকৌ যেতিয়া বিদেশীক স্বদেশী কৰাৰ প্ৰৱণতা ধৰি ৰাখিছে, স্বাধীনোত্তৰ কালত অৰুণাচলত সংস্থাপিত কৰা এইখিনি মানুহক যেতিয়া পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে অসমত, তেতিয়া আপোনালোকে ভাবি চাওক এইখিনি মানুহক যদি পুনৰ অসমত সংস্থাপিত কৰে অনাগত সময়ত ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ সকলোবিলাক অধিকাৰৰ পৰা অসমীয়া বঞ্চিত হৈ যাব। গতিকে সেইখন অসমত আমি জীয়াই থাকিব নিবিচাৰোঁ। আমি ৰক্তাক্তময় এখন পৰিৱেশৰ মাজত আমি জীয়াই থাকিব নিবিচাৰোঁ যিখন অসমৰ কল্পনা আমি মণিপুৰ মিজোৰামৰ দৰে আমি কৰিব নোৱাৰোঁ। আমি সমন্বয় সম্প্ৰীতিৰে জীয়াই থাকিব বিচাৰোঁ। আটাইতকৈ ডাঙৰ কথা আজিৰ তাৰিখত অসমত উপাধিক লৈ সন্দেহৰ সৃষ্টি হৈছে। আজিৰ তাৰিখত অসমত উপাসনা পদ্ধতিক লৈ প্ৰশ্নবোধক চিন আহিছে, সংস্কৃতিক লৈ প্ৰশ্নবোধক চিন আহিছে, জীৱন জীৱিকাক লৈ প্ৰশ্নবোধক চিন আহিছে, সাজ পোছাকক লৈ প্ৰশ্নবোধক চিন আহিছে, খাদ্য সম্ভাৰক লৈ প্ৰশ্নবোধক চিন আহিছে। এই যে প্ৰশ্নবোধক চিনবিলাক নিজৰ নিজৰ মাজত আহিছে, জাতিক দুৰ্বল কৰা কিছুমান সিদ্ধান্ত এই প্ৰশ্নবোধক চিন নোহোৱাৰ কাৰণে কোনো মানুহে নোলোৱাকৈ থকা নাই বা ল'বলৈও বাধ্য হৈছে। গতিকে আমি সেইখন অসমত এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত আমি জীয়াই থাকিব বিচাৰোঁ। 1228 খ্ৰীষ্টাব্দৰ আগৰ অসমখন আমি কল্পনা কৰিব বিচৰা নাই যিখন অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসকলে অসমীয়া মানুহখিনি বসবাস কৰিছিল।
আমি 1228 খ্ৰীষ্টাব্দৰ পাছৰ অসমখনত জীয়াই থাকিব বিচাৰিছোঁ, যিখন অসমত চাউলুং চুকাফাৰ নীতিৰ আদৰ্শৰে আদৰ্শান্বিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এটা জাতি গঠন কৰা যিহেতু অসমীয়া জাতি, য'ত কোনো জনগোষ্ঠীয় চিন্তা চেতনা নাছিল, য'ত সাম্প্ৰদায়িক কথা বতৰাবিলাক নাছিল, য'ত ধৰ্মান্তৰ পৰিচয় দি মানুহক সংকীৰ্ণ মনোভাৱে চোৱাৰ পৰিৱেশ নাছিল। আমি তেনেকুৱা এখন অসমত জীয়াই থাকিব বিচাৰোঁ। গতিকে এখন এই বিহুৰ মঞ্চত আনন্দ উল্লাসৰ মাজত থাকোঁতে আমি এই ধৰণৰ কথাবোৰলৈ পাতিব লাগিব। জাতিটোলৈ অহা দুৰ্যোগৰ মুহূৰ্তত আমি সকলোৱে অন্তৰাত্মাৰে এই কথাবিলাক উপলব্ধি কৰিব লাগিব। যদি আমি উপলব্ধি নকৰোঁ তেতিয়াহ'লে জাতিটো আৰু অসমত বাচি থকাৰ পৰিৱেশ নাথাকিব। আমি এনেকুৱা এখন অসমৰ আমি কল্পনা কৰোঁ, যিখন অসমত থলগিৰি খিলঞ্জীয়া মনৰ মানুহ এজন অসমৰ মুখ্যমন্ত্ৰী অনাদি অনন্তকালকে থাকিব পাৰে। অসম বিধানসভাখন থলগিৰি অসমীয়া খিলঞ্জীয়া মানুহৰ দপ্তৰি থকা অসমত আমি জীয়াই থাকিব বিচাৰোঁ। সেইখন বিধানসভা আমি কল্পনা কৰোঁ। এই মুখ্যমন্ত্ৰীজন কোচ নে কলিতা নে ব্ৰাহ্মণ নে গোসাঁই নে মৰণ নে মটক নে মিচিং নে দেউৰী, তাক লৈ প্ৰশ্নবিলাক চিন আহিব নোৱাৰে। কিন্তু আমি এটা কথাই ক'ব বিচাৰোঁ, তেওঁ খিলঞ্জীয়া হ'ব লাগিব, থলগিৰি মনৰ মানুহ হ'ব লাগিব। আমি এইটোহে আমি কামনা কৰোঁ। বিহুৰ বতৰ বৰ দীঘলীয়া কথা ক'লে সকলোকে আমনি পাবই, সেইটো সঁচা কথা। কিন্তু বাস্তৱ যিবিলাক কথা আমি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকোঁতে আমি লৈ ফুৰোঁ বা আমি বাস্তৱিকতে সেই কথাবিলাকৰ মোকাবিলা কৰিব পাৰিছোঁ বা আমি দেখি আছোঁ, সেই কথাবিলাকে দুটামান কথা আপোনালোকৰ অলপ বক্তব্য ৰাখিলোঁ। কোনো ধৰণৰ মই ভাষণ দিব অহা নাই, কেইটামান কথাবিলাক আপোনালোকৰ লগত ক'লোঁ। আহিব লাগিছিলে কালিলৈ, দুবছৰ মাতিছিলে কাইলৈ মই কেইবাটা অনুষ্ঠান থকাৰ কাৰণে মই ক'লোঁ আপোনাৰ আজিয়ে দেখা যায় তহঁতক দি আহিম। সেইকাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু কোনটাবেগী ৰাইজক লগ পাই ভাল লাগিল আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহুৰ পুনৰ পৰা ওলগ আমি ক'বলগীয়া দৰকাৰ সামৰি লৈছোঁ। ধন্যবাদ। জয় ৰাম।